মামা ভাগিন মহাবীর কর্ণ রণত পড়িল। ভাবিছিল ভাবিছিল মহারথী কর্ণর বাহু বলতেই এই কুরুক্ষেত্র রণ জয় করিম বলে, কিন্তু ভীষ্ম দ্রোণ আর মোর মহামিত্র কর্ণকু বিধাতাই মোর কাখর পরা কাহি নিলে মামা। ভাগিন মামা বেজাৰ কৰি আৰু একো লাভ নাই। আহ এই মুহূৰ্ততে বেজাৰ কৰি থকাতকৈ অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়াটোহে মই উচিত বুলি ভাবোঁ ভাগিন। ঠিক কৈছা ভদ্ৰপতি, এই মুহূৰ্তত বেজাৰ কৰি আৰু একো লাভ নাই। এতিয়াই তোমাক এই সেনাপতি পদত কৰিলে অধিষ্ঠিত। মংগলৰ বাবে মই সৰ্বশক্তি প্ৰয়োগ কৰিম। যুদ্ধক্ষেত্ৰ হ'ব পাৰে পাণ্ডৱবোৰ আপোন ভাগি, তথাপিতো মহাভৈৰৱ মূৰ্তি ধাৰণ কৰে ধ্বংসকাৰী পাণ্ডৱক যুদ্ধক্ষেত্ৰ। আপোনাৰ বাহুবলত মোৰ অগাধ বিশ্বাস আছে মামা। ভাগিন ভদ্ৰপতি মহাৰাজ খন্তেক আমি বিশ্ৰাম কৰোগৈ। লাহে লাহে কুৰুক্ষেত্ৰ ৰণৰ সামৰণি পৰি আহিছে। অকল বাকী মাথো দুৰ্যোধন। দুৰ্যোধনক শেষ কৰিব পাৰিলে আমাৰো কৰ্তব্য শেষ হ'ব। শৈল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো বৰ টান হৈ উঠিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত। শকুনিকো লগে লগে অঁতৰাব লাগিব, নহ'লে হয়তো আজি আমাৰ পৰম ভাগ্য নাৰায়ণৰ আগতে ওলালোহি। প্ৰণাম নাৰায়ণ। মামা, তোমাৰ কথাকেই ভাবি আছিলো। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে দয়াময়? মাজতে মামা। আমাৰো তেন্তে চাউল উকলিল। কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰৰ গণনা কৰি আছিলা দেখিয়ে আমিবোৰ চকুত পৰা নাছিল। এতিয়া সেইবোৰ শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰা তৰাৰ লেখত ধৰিল, আমিতো পপীয়া তৰা, আমাকতো খহাবাই যদুপতি। মামা, তুমি বৰ চতুৰ।
সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা এটা কথা সুধো, কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। বাৰু কোৱাচোন, তুমি এই কুৰুক্ষেত্ৰ ৰণত কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় দয়াময় পৰাজয় হ'বলৈ জানো আৰু বাকী আছে? এতিয়া ভালেই পাইছো নে বেয়াই পাইছো সেয়াতো নাৰায়ণে জানেই। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী কিয় হলা মামা? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? মামা, তুমি বৰ নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। আৰু মোৰ কৰ্তব্যত কোনখিনিত ত্ৰুটি হ'ল দয়াময়? ভাগিন বুলি মুখৰ অমৃতেৰে অন্তৰৰ চিৰসচিত হলাহল বিষ খোৱাতকৈ সন্মুখ যুদ্ধত ৰাখি শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা। ক্ৰোধাম্ব মানৱময় এই প্ৰবঞ্চনা প্ৰতাৰণা ক্ষমাৰ অযোগ্য বুলি জানো নাৰায়ণ, কিন্তু পূৰ্ণ ব্ৰহ্মৰ নাৰায়ণৰ কপট নিদ্ৰাতকৈ মোৰ এই আচৰণ অতি দুখনীয়নে? ভুল বুজিছা মামা। সদায় ভুল কৰি ভুলতেই অভ্যস্ত হলো। এতিয়া শেষ সময়ত আৰু এই ভুলৰ শুধৰণি নহয় নাৰায়ণ। তোমাৰ দুখতে আজি কৌৰৱ কুল ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে, আৰু স্বৰ্ণময় ভাৰত ভূমি আজি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। মোৰ ধন্যবাদ গ্ৰহণ কৰিব নাৰায়ণ। নুবুজিলো মামা। অতি সহজ। দুৰ্যোধনৰ অন্নৰে পালিত এই দৰিদ্ৰ শকুনি প্ৰবঞ্চনা প্ৰতাৰক ৰাজদোষী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক পেলাই দি ত্ৰিজগতৰ প্ৰতি নাৰায়ণে যেতিয়া দুখৰ হাত সাৰিব বিচাৰিছে, তেন্তে এই শকুনি সামান্য শকুনি নহয়, ইয়াৰ জীৱনো ধন্য, জনমো ধন্য। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য ধ্বংস, প্ৰতিশোধ, আৰু আমাৰ
ভাৰত যুদ্ধত যি কাম কোনেও সমাধান কৰিব নোৱাৰিলে এই কাম সমাধান কৰিব হইলৈ ধুনবদৰ দিনা শকুনিৰ কোৱাৰ কথা আজি মোৰ মনত পৰিছে। হইল তুমি এই দুৰ্যোধনৰ মাৰ ৰক্ষা কৰিব লাগিব। আজি আজি এই অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি অত্যদে শক্তি ক্ষয় কৰি যে ভুল কৰি আহিছা তাক আজি সহজে বুজিবা। ভদ্ৰপতি কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰৰ অতিহীন অবলাৰ বৃত্তিহীন বৌদ্ধ কইনাৰ কৰুণ বিননি শুনিব নালাগিলেহেঁতেন। ইফালে দুৰ্ঘোৰ যুদ্ধ লাগিছে আৰু আনফালে কৌৰৱৰ সেনাপতি হৈ তুমি ইয়াতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছা শৈল্য। মামা হইলৈ নিজৰ দায়িত্ব বুজি পাই মামা। শুনি সন্তোষ হলো। ভীমাৰ্জুন ক'ত মামা? এফালৰ পৰা কুৰুসেনা দহি আহিছে। তেন্তে তুমি ইয়াত কিয়? তোমাক বিচাৰি শৈল্য। মোক বিচাৰি? মোক বিচৰাৰ কোনো আৱশ্যক নাই। কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্যই তৰ্ক নেলাগে মামা। কুৰুপতি সেনাপতি মই মোৰ আদেশ যোৱা যুদ্ধ কৰা। যদি আদেশ পালন নকৰো কুৰুপতিৰ মামা বুলি কোনো ক্ষমা নকৰো। যুদ্ধ ক্ষেত্ৰত কাপুৰুষৰ কোনো স্থান নাই। যোৱা মামা যুদ্ধ কৰা। শৈল্য ভাৰত যুদ্ধৰ অৱসান হওঁ ৰথি গল মহাৰথী গল অক্ষণী সেনা নিপাত হল। দুৰ্যোধন ভাতৃহীন শক্তিহীন হল। অথচ এই শকুনি কি উন্মাদগ্ৰস্ত অৱস্থাটো ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহ কৰা নাছিল। কুৰুকুলৰ উপদেশদাতা বুলি দুৰ্যোধনৰ মাতুল বুলি ভাৰতে শকুনিলৈ ভয় কৰা নাছিল। ভাৰতে শকুনিলৈ ভয় কৰিছিল শকুনি বুলি। আৰু যি কুৰুক্ষেত্ৰ ৰণৰ তুমি চতুৰ্থ সেনাপতি হৈ নিজেই গৌৰৱ অনুভৱ কৰি এই শকুনিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব খুজিছা। এই কুৰুক্ষেত্ৰ ৰণ এৰি শকুনিয়ে শোভা উদ্বোধন কৰিছিল আৰু জবৰিকা পেলাব এই শকুনিয়ে। তোমাৰ উদ্দেশ্য মামা? উদ্দেশ্য মোৰ উদ্দেশ্য জানিব খুজিছা শৈল্য? মোৰ উদ্দেশ্য জানিব খুজিছা শৈল্য? এশ মৃতদেহৰ মাজত মোৰ অত হাস্য শুনা নাছিলা? পাশা খেলত পিতৃৰ অস্থিৰে নিৰ্মাণ কৰা পাশুতি দেখিও তুমি বুজিব পৰা নাছিলা? শৈল্য হৌৱা বায়ুৰ বেগেৰে যুধিষ্ঠিৰ লৰি আহিছে। তুমি কৌৰৱৰ সেনাপতি শৈল্য। তুমি আগবাঢ়ি যোৱা শৈল্য। দ্রৌপদী
এয়া আত্মসমৰ্পণ নে অহিচালনা? আগে নিজক ৰক্ষা কৰা। যুদ্ধ তেন্তে দেখো হে সৰ্বজনাই পুৰাণ ভয়ংকৰ মদ্যপতি সমেৰণ যুধিষ্ঠিৰ বীৰ দেখা দেখা সর্বজন দেখা দেখা সর্বজন রণ ঘটন ঘটন যুধিষ্ঠিৰ হাতে বীৰ যুধিষ্ঠিৰ হাতে বীৰ সহদেৱ, মামা ঠিক সময়তে তুমি আহিছা। আজি এই কুৰুক্ষেত্ৰ ৰণৰ সামৰণি পৰক। যি যি শকুনিৰ ৯৯টা ফাটাক এমুঠি অন্নৰ কাৰণে মৃত্যুৰ মুখলৈ ঠেলি দিছিলি দুৰ্যোধন, সেই শকুনিয়ে এটা এটাকৈ তোৰ ৯৯টা ভাতৃক মৃত্যুৰ মুখলৈ ঠেলি দিলে। সহদেৱ, আজি এই গুৰুকুলৰ মন্ত্ৰৰ শকুনিৰ শেষ নিশ্বাস দেখো হে সৰ্বজন ৰণ ভয়ংকৰ সহদেৱ সমেৰণ গান্ধাৰ
দীপ্তি পিতা 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 পৰি থাক মুখ্য